East Karbi Anglong Bharatiya Janata Party amai phu Roland Giling akahai West Karbi Anglong Bharatiya Janata Party amai phu Roti Prakash kahai Tendanglok District Commissioner যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ মেমৰাণ্ডাম আকাৰে আমাক দিয়া হৈছে তাৰ পিছতো তেওঁলোকৰ মনত কথা নিজেও সুধিছে সেই গোটেইখিনি আমি উত্তৰ দিছোঁ আৰু এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু যিমানখিনি মেমৰাণ্ডাম দিছে যিমান পাৰোঁ আমি আলাপ আলোচনা কৰি ডিষ্ট্ৰিক্ট প্লেনিং বৰ্ডত আলোচনা কৰিম আৰু লগতে ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিম এই সমস্যাবিলাকৰ পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ইয়াত বিশেষকৈ খোৱা পানী আঁচনি নিবনুৱা সমস্যা লগতে ইয়াত ৰাস্তা পদূলিৰ সমস্যা সেই গোটেইখিনি সমস্যা আছে বিশেষকৈ এডুকেশ্যনৰ সমস্যা আছে কলেজৰ প্ৰভিঞ্চিয়েলাইজ আৰু লগতে কলেজৰ প্ৰভিঞ্চিয়েলাইজৰ মই যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ লগত তেখেতত গোটেইখিনি লিখিতভাৱে ইয়াত চেমচন সিং ইংটি কলেজখনৰ এতিয়া প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে বুলি মই ইয়াত লিখিতভাৱে যোৱাকালি দিয়া হৈছে অকল চেমচন সিং ইংটি নহয় কাৰ্বি আংলঙৰ বাট পৰি যোৱা যিবিলাকৰ বাট পৰি গৈছে যোৱাবাৰ প্ৰভিঞ্চিয়েলাইজত সেই গোটেইখিনি প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে বুলি আমি আলোচনা কৰিছোঁ নৰবৰ চিফ মিনিষ্টাৰৰ লগত তেখেতে গোটেইখিনি ডকুমেণ্টছবিলাক প্ৰেৰণ কৰিব লাগে বুলি কৈছে যোৱাকালি মই শিক্ষামন্ত্ৰীক অৰ্পণ কৰা হৈছে যিমান পাৰোঁ সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে ইণ্টাৰষ্টেট বৰ্ডাৰৰ সমস্যা আছে ইয়াত ডুৱেল ভোটাৰ্ছ আছে আপোনালোকে জানে নগাঁও ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট ইয়াত ভোট দিবলৈ যায় 18টা পলিং ষ্টেচন এনেকুৱা আছে গতিকে সেই সমস্যাবিলাকৰ সীমা সমস্যাবিলাকৰ আলোচনা কৰিম ডুৱেল ভোটাৰ্ছৰ সমস্যাও আমি সমাধান কৰিম আৰু ইয়াত ফৰেষ্ট প্ৰটেকশ্যন ৰাইট এক্ট মতে ইয়াত 50 বছৰ 60 বছৰ 70 বছৰ যদি ইয়াত আছে তেওঁলোকৰ কাৰণে সেই ফৰেষ্ট প্ৰটেকশ্যন ৰাইট এক্ট মতে তেওঁলোকৰ মাটি পট্টা দিব পাৰে সেইটো আমি আলোচনা কৰি আছোঁ এই গোটেইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে কাৰ্বি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি আপোনালোকে বিশ্ব দৰবাৰত নিয়াৰ কাৰণে পৰিকল্পনা কৰিছে কিন্তু ছাৰ আজিৰ তাৰিখত যে এই কাৰ্বি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত অনা কাৰ্বি বহুত মানে ষ্টাডি কৰিছে অধ্যয়ন কৰিছে তেওঁলোকক কিন্তু আজিলৈকে বিশেষ সহায় কৰা দেখা নগ'ল সেইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোকৰ আমাৰ কাৰ্বি জনগোষ্ঠী যিবিলাকৰ কলা সংস্কৃতি জীয়াই ৰখা স্বাৰ্থত বিশ্ব দৰবাৰলৈ লৈ যোৱা স্বাৰ্থত সেই গোটেইখিনি ষ্টাডি টিমটোৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বিশেষ পুঁজিৰ পৰা CM স্পেচিয়েলৰ ফাণ্ডৰ পৰা সেইটো দিবৰ কাৰণে আমি চেষ্টা কৰিম হ'ব